নমস্কাৰ প্ৰিয় দৰ্শক, আজি আপোনাৰ বাবে আগবঢ়াব খুজিছো সমুদ্ৰ শাস্ত্ৰত উল্লেখ থকা কিছু গুৰুত্বপূৰ্ণ ৰহস্যৰ কথা। শৰীৰৰ কিছুমান চিহ্নৰ বিষয়ে সমুদ্ৰ শাস্ত্ৰত কিছু তথ্য আছে, যি তথ্যই আপোনাকো আচৰিত কৰি তুলিব। আচলতে সমুদ্ৰ শাস্ত্ৰত মহিলাৰ শৰীৰত থকা এনে কিছু চিহ্নৰ কথা কোৱা হৈছে, যি চিহ্নসমূহ মহিলাৰ শৰীৰত থাকে তেওঁলোক খুবেই ভাগ্যৱতী হয় বুলি কোৱা হৈছে। লগতে যিসকল মহিলাৰ ওঠৰ ওপৰত নোম থাকে তেওঁলোকৰ বিষয়েও সমুদ্ৰ শাস্ত্ৰই কি কৈছে এই কথাও আপুনি এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। কথাখিনি আৰম্ভ কৰাৰ পূৰ্বে আপোনাক আমি এটা কথা স্পষ্ট কৰি দিব খুজিছো। আপোনাক আমি ভিডিঅ'টোত যি তথ্য আগবঢ়াম সেয়া আমি মনে সজা কথা নহয়। সেই সকলো তথ্য সমুদ্ৰ শাস্ত্ৰত উল্লেখ আছে। এই তথ্যৰ সৈতে আপুনি একমত হ'বও পাৰে বা নহ'বও পাৰে। সকলো নিৰ্ভৰ কৰিব আপোনাৰ বিশ্বাসৰ ওপৰত। যদি আপুনি জ্যোতিষ বা সমুদ্ৰ শাস্ত্ৰৰ ওপৰত বিশ্বাসী তেতিয়াহে ভিডিঅ'টো চাব। যদি বিশ্বাস নাই, মিছাতেই সময় নষ্ট কৰি ভিডিঅ'টো নাচাব। এই কথা প্ৰথমেই আপোনাক এইবাবে স্পষ্ট কৰি দিব বিচাৰিছো যে কাৰণ বহু দৰ্শকে এইবোৰ কথা বিশ্বাস নকৰে, কিন্তু ভিডিঅ'টো চায় আৰু পিছত নিজৰ সৈতে কথাবোৰ নিমিলিলে কমেণ্টত অশুভনীয় তথা অযথা মন্তব্য প্ৰকাশ কৰে। গতিকে তেনে দৰ্শকে যদি ভিডিঅ'টো চাই আছে তেন্তে এই মুহূৰ্ততে আঁতৰি যাব পাৰে। প্ৰিয় দৰ্শক, সনাতন হিন্দু ধৰ্মত মহিলাসকলক ঘৰৰ লক্ষ্মী ৰূপে মনা হয়। কোনো হিন্দু পৰিয়ালত যদি কন্যা সন্তানৰ জন্ম হয় তেন্তে সকলোৱে ঘৰলৈ মা লক্ষ্মী আহিছে বুলি বিশ্বাস কৰে। ইয়াৰ উপৰিও যেতিয়া এগৰাকী কন্যা ডাঙৰ হয় আৰু সেই কন্যাক যেতিয়া বিয়া দিয়া হয় তেতিয়া সেই কন্যাই যেতিয়া প্ৰথমবাৰ শহুৰৰ ঘৰত প্ৰৱেশ কৰে তেতিয়া সেই কন্যা বা নবোৱাৰীজনীক ঘৰলৈ মা লক্ষ্মী আগমন হোৱা বুলি আদৰি নিয়া হয়। অৰ্থাৎ আমাৰ হিন্দু ধৰ্মত নাৰীক সদায় দেৱীৰ সমান বুলি সন্মান দিয়া হয়। প্ৰতিগৰাকী পিতৃ মাতৃৰ বাবে নিজৰ কন্যাগৰাকী ভাগ্যৰ প্ৰতীক। কিন্তু সামুদ্ৰিক শাস্ত্ৰত সৌভাগ্যৱতী নাৰীৰ বহুকেইটা বিশেষ লক্ষণৰ কথা উল্লেখ কৰা হৈছে। এই বিশেষ লক্ষণসমূহ যি মহিলাৰ শৰীৰত থাকে তেওঁ খুবেই ভাগ্যৱতী হয়। সেই মহিলাৰ ওপৰত মা লক্ষ্মীৰ কৃপা সদায় বিৰাজমান হৈ থাকে। প্ৰিয় দৰ্শক, সমুদ্ৰ শাস্ত্ৰত উল্লেখ থকা সেই বিশেষ লক্ষণসমূহ কোৱাৰ পূৰ্বে আপোনালৈ আমাৰ এটি বিনম্ৰ অনুৰোধ। অনুগ্ৰহ কৰি কমেণ্টত জয় মা লক্ষ্মী বুলি লিখি ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। সমুদ্ৰ শাস্ত্ৰত কোৱা সেই বিশেষ লক্ষণসমূহ আচলতে কি এইবাৰ জানি লওঁ আহক। নম্বৰ 1, সুন্দৰ আৰু জিলিকি থকা নখ। যদি কোনো মহিলাৰ নখ গোলাপী ৰঙৰ আৰু দেখিবলৈ ধুনীয়া হয় তেনেহলে এই সুন্দৰ নখে সেই মহিলাগৰাকীৰ সুস্বাস্থ্য আৰু সুচৰিত্ৰক বুজায়। এনেধৰণৰ নখ থকা মহিলাই নিজৰ স্বামী পৰিয়ালৰ যথেষ্ট খিয়াল ৰাখে আৰু সম্পূৰ্ণ নিষ্ঠাৰে নিজৰ প্ৰতিটো কৰ্তব্য সম্পাদন কৰে। নম্বৰ 2, যি মহিলাৰ ভৰিৰ মধ্যমা আঙুলি ডাঙৰ হয় সেই মহিলা খুবেই দুৰ্ভাগ্যশালী হয় বুলি সমুদ্ৰ শাস্ত্ৰই কৈছে। এই ধৰণৰ মহিলাক বিয়া কৰোৱাৰ পূৰ্বে ভালদৰে ভাবি চিন্তি ল'বলৈ কোৱা হৈছে। নম্বৰ 3, বাওঁগালত তিল থকা মহিলা। যি মহিলাৰ বাওঁগালত তিল থাকে সেই মহিলা খুবেই খাদ্যৰসিক হয়। তেনে মহিলাই বিভিন্ন ধৰণৰ সুস্বাদু খাদ্য খাই ভাল পায়। কেৱল খোৱাই নহয়, তাৰ সমানে এনে মহিলাই বিভিন্ন প্ৰকাৰৰ ব্যঞ্জন ৰান্ধিবও জানে। বাওঁগালত তিল থকা মহিলাও নিজৰ পৰিয়ালৰ খুব খিয়াল ৰাখে আৰু নিজৰ পৰিয়ালক সকলো সময়তে সুখী ৰখাৰ চেষ্টা কৰে। নম্বৰ 4, যি মহিলাৰ নাক অলপ ওখ আৰু ডাঙৰ হয় সেই মহিলাৰ সকলো ধৰণৰ সমস্যাৰ সৈতে শান্তভাৱে মোকাবিলা কৰাৰ ক্ষমতা থাকে। সাধাৰণতে এনে মহিলাই টকা পইচা খৰচ কৰি বেছি ভাল পায়, কিন্তু অযথা কোনো কাৰণতেই টকা পইচা খৰচ কৰি ভাল নাপায়। অৰ্থাৎ তেওঁলোকে কেতিয়াও টকা পইচাৰ অপব্যয় নকৰে। নম্বৰ 5, দীঘল আঙুলি থকা মহিলা। যি মহিলাৰ হাতৰ আঙুলি দীঘল হয় সেই মহিলা সাধাৰণতে খুবেই বুদ্ধিমান প্ৰকৃতিৰ হয়। এনে মহিলাৰ লেখা পঢ়া কৰাৰ চখ থাকে। এনে মহিলাই অযথা ধন খৰচ নকৰে। হাতৰ আঙুলি দীঘল থকা মহিলাক যদি টকা পইচা দিয়া হয় তেন্তে তেওঁলোকে সেই টকা 3 গুণ কৰাৰ চেষ্টা কৰে। এনে মহিলাই স্বামীক সদায় সুখী ৰখাৰ চেষ্টা কৰে। নম্বৰ 6, গোলাপী ৰঙৰ ভৰি। যি মহিলাৰ ভৰি গোলাপী ৰঙৰ আৰু কোমল হয় বা যি মহিলাৰ ভৰি দীঘল হয় বা সম্পূৰ্ণ বিকশিত হয় এনে মহিলাই নিজৰ প্ৰেমিক বা স্বামীক সদায় সুখত ৰাখে। তেনে মহিলাই স্বামীক সকলো ধৰণৰ সুখ দিবলৈ সক্ষম হয়। এনে মহিলা কিছু চঞ্চল
আৰু ৰোমান্টিক প্ৰকৃতিৰ হয়। এনেধৰণৰ ভৰি থকা মহিলাক বিয়া কৰোৱা পুৰুষ সদায় সুখী হয় বুলি সমুদ্ৰ শাস্ত্ৰই কৈছে। যিকোনো পৰিস্থিতিতে এনে মহিলাই নিজৰ সংগীৰ লগ নেৰে। ভৰিৰ তলুৱা ত্ৰিভুজ আকাৰৰ চিহ্ন। সামুদ্ৰিক শাস্ত্ৰ অনুসৰি মহিলাৰ ভৰিৰ তলুৱা অনেক ৰহস্য লুকাই থাকে। যি মহিলাৰ ভৰিৰ তলুৱা ত্ৰিভুজ আকাৰৰ চিহ্ন থাকে তেওঁলোক খুবেই চতুৰ আৰু বুদ্ধিমান হয় আৰু যিকোনো কাম তেওঁলোকে ভাবি চিন্তিহে কৰে। এনে মহিলাক বিয়া পতা পুৰুষে জীৱনৰ কোনো ক্ষেত্ৰত নিৰাশ হ'বলগীয়া নহয়, কাৰণ সেই পুৰুষে এগৰাকী দায়িত্বশীল পত্নী পায় আৰু সেই পত্নীয়ে যিকোনো কথা গুৰুত্ব বুজিহে প্ৰতিক্ৰিয়া দিয়ে বা কোনো সিদ্ধান্ত লয়। ভৰিৰ তলুৱাত ত্ৰিভুজ আকাৰৰ চিহ্ন থকা মহিলাক সমুদ্ৰ শাস্ত্ৰই অতি ভাগ্যৱান বুলি কৈছে। নম্বৰ 8, ডাঙৰ চকু। যি মহিলাৰ চকু ডাঙৰ হয় সেই মহিলাৰ প্ৰতি খুব সোনকালেই মানুহ আকৰ্ষিত হয়। এনে মহিলাৰ জীৱনত প্ৰেম আৰু সুখ সদায় থাকে। নম্বৰ 9, নাকত তিল থকা। আপুনি বহু মহিলাৰ মুখমণ্ডলত তিল দেখিবলৈ পাব, কিন্তু নাকত খুব কম সংখ্যক মহিলাৰহে তিল থাকে। মুখৰ কিছু বিশেষ স্থানত তিল থকাটো অতি শুভ বুলি মনা হয়। মুখৰ এই বিশেষ স্থানত তিল কেৱল ভাগ্যৱতী মহিলাৰহে থাকে। যদি কোনো মহিলাৰ নাকত তিল থাকে সেই মহিলা খুবেই ভাগ্যৱতী হয়। নম্বৰ 10, যি মহিলাৰ সুন্দৰ ঘন আৰু দীঘল চুলি থাকে তেনে মহিলাই মা লক্ষ্মীৰ কৃপা লাভ কৰিব পাৰে। এনে মহিলাৰ বিবাহ যিখন ঘৰলৈ হয় সেইখন ঘৰলৈ তেনে মহিলাই সৌভাগ্য কঢ়িয়াই নিয়ে। এনে মহিলা থকা ঘৰত সদায় সুখ সমৃদ্ধিয়ে বিৰাজ কৰে। সামুদ্ৰিক শাস্ত্ৰত মহিলাৰ শৰীৰ আৰু চুলিৰ সম্পৰ্কে অনেক তথ্য তুলি ধৰা হৈছে। আমি পৰৱৰ্তী সময়ত সেইসমূহ তথ্য দিবলৈ চেষ্টা কৰি যাম। প্ৰিয় দৰ্শক, যিসকল মহিলাৰ ওঠৰ ওপৰত তিল থাকে তেনে মহিলাৰ সন্দৰ্ভত সমুদ্ৰ শাস্ত্ৰই কি কৈছে এইবাৰ সেই কথা জানো আহক। সামুদ্ৰিক শাস্ত্ৰ অনুসৰি যিকোনো ব্যক্তিৰ শৰীৰৰ অংগ, শৰীৰত থকা চিহ্ন বা চাল চলন চাই সেই ব্যক্তি বা ব্যক্তিজনৰ চৰিত্ৰৰ সন্দৰ্ভত অনেক গোপন কথা জানিব পাৰি। আচলতে যিসকল মহিলাৰ ওঠৰ ওপৰত নোম থাকে তেওঁলোকৰ স্বভাৱ কেনেকুৱা হয়, ওঠৰ ওপৰত নোম থকাটো ভাল নে বেয়া, তেনে মহিলাৰ হাতলৈ ধন সম্পত্তি আহিব নে নাহে, এই সকলো কথা সমুদ্ৰ শাস্ত্ৰত বৰ্ণিত আছে। সমুদ্ৰ শাস্ত্ৰ অনুসৰি যিসকল মহিলাৰ ওঠৰ ওপৰত নোম স্পষ্টকৈ জিলিকি থাকে তেনে মহিলা খুবেই খঙাল হয়। এনে মহিলাই সদায় নিজৰ কথাকে শুদ্ধ বুলি মানি লয় আৰু সেই কথা মানি লবলৈ সকলোকে বাধ্য কৰে। ওঠৰ ওপৰত নোম থকা অধিকাংশ মহিলাই স্বামীৰ ওপৰত শাসন চলাই বুলি সামুদ্ৰিক শাস্ত্ৰত উল্লেখ আছে। কেতিয়াবা কেতিয়াবা এনে মহিলা অত্যন্ত ক্ৰোধিত হৈ পৰে আৰু নিজৰ কথাটোক মানি লবলৈ সকলোকে বাধ্য কৰায়। এনে মহিলাই যিকোনো পৰিস্থিতিলৈ যাবলৈ সাজু থাকে। এনে মহিলাই নিজৰ পৰিয়ালটোক নিজৰ মতে চলাব বিচাৰে। কোনোবাই যদি এনে মহিলাৰ কথা মানি নলয় বা সমৰ্থন নকৰে তেন্তে এই মহিলাসকল অত্যন্ত ক্ৰোধিত হৈ পৰে। এটা পৰিয়ালত অশান্তিৰ মূল কাৰণ হৈ থিয় দিয়ে। তাৰ সমানে ক্ৰোধ আৰু জেদৰ বাবে পৰিয়ালৰ ধন সম্পত্তি নষ্ট কৰে। যিদৰে এখন আইনাই আমাৰ শৰীৰৰ প্ৰতিচ্ছবি দেখুৱায় ঠিক সেইদৰেই আমাৰ শৰীৰৰ অংগয়ো আমাৰ প্ৰতীকস্বৰূপ ফুটাই তোলে। সমুদ্ৰ শাস্ত্ৰত উল্লেখ থকা অনুসৰি যিসকল মহিলাৰ পেট চেপেটা হয় সেই মহিলা দৰিদ্ৰতাৰ মাজত জীৱন কটায়। পেট জোখতকৈ বেছি সৰু বা চেপেটা হোৱাৰো সমুদ্ৰ শাস্ত্ৰই শুভ বুলি কোৱা হৈছে। যদি কোনো মহিলাৰ দাঁত বাহিৰলৈ ওলোৱা বা উচলা হয় তেনেধৰণৰ অধিকাংশ মহিলাৰ জীৱনত ধন সম্পত্তি থাকে যদিও তেনে মহিলাৰ জীৱন দুখৰ হয়। দাঁতৰ আলু কলা হোৱাৰ মহিলাৰ বাবেও দুখৰ হয়। যিসকল মহিলাৰ ভৰি গুৰুহা বা তলুৱা ফাটি থাকে তেনে মহিলাৰ ঘৰত মা লক্ষ্মী কেতিয়াও নাথাকে। শাস্ত্ৰ অনুসৰি ভৰিৰ তলুৱা আৰু গুৰুহা ফটাটো অশুভ বুলি মনা হয়। প্ৰিয় দৰ্শক, আপুনিও লক্ষ্য কৰিলে দেখিব যে বিখ্যাত জ্যোতিষীসকলে মানুহৰ মুখমণ্ডল চায়ে তেওঁৰ জীৱনৰ বহু কথা কৈ দিব পাৰে। আচলতে সামুদ্ৰিক শাস্ত্ৰৰ সন্দৰ্ভত তেওঁলোকৰ যথেষ্ট জ্ঞান আছে, সেইবাবে এই কাম তেওঁলোকে সহজেই কৰিব পাৰে। সামুদ্ৰিক শাস্ত্ৰত যি ব্যক্তিৰ দাঁতৰ মাজত ফাঁক থাকে সেই ব্যক্তিৰ সন্দৰ্ভত কিছু অসাধাৰণ উল্লেখ আছে যি আমি আগৰ ভিডিঅ'ত কৈ আহিছো। দাঁতৰ মাজত গেপ থকাটো আমি তেনেই সাধাৰণ বুলি ভাবিলেও সামুদ্ৰিক শাস্ত্ৰই এই সন্দৰ্ভত যথেষ্ট গুৰুত্বপূৰ্ণ তথ্য উল্লেখ কৰিছে। যি কথা জানিলে দাঁতৰ মাজত ফাঁক থকা লোকসকলে বহুত বেছি গৌৰৱ অনুভৱ কৰিব পাৰে। প্ৰিয় দৰ্শক, আমি দাঁতৰ মাজত ফাঁক থকাৰ সন্দৰ্ভত ইতিমধ্যে কিছুদিন পূৰ্বে ভিডিঅ' প্ৰস্তুত কৰিছিলো। সেই ভিডিঅ'টো যদি আপুনি এতিয়াও চোৱা নাই তেন্তে আমাৰ ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব, তাত ক্লিক কৰি আপুনি ভিডিঅ'টো চাই ল'ব পাৰে। আজি আমি সমুদ্ৰ শাস্ত্ৰত উল্লেখ থকা যিখিনি তথ্য আপোনাক আগবঢ়াই দিলো এই সন্দৰ্ভত আপোনাৰ মতামত কি আমাক কমেন্ট কৰি জনাবলৈ নাপাহৰিব। যদি ভিডিঅ'টো চাই
চাই ভাল লাগিল অৱশ্যে এটা লাইক কৰি বন্ধুবৰ্গৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। আন এটা নতুন তথা মহত্বপূৰ্ণ ভিডিঅ'ৰ সৈতে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আপোনাৰ পৰা বিদায় লৈছো। ধন্যবাদ।